মহোদয়, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মিডিয়াৰ অধ্যক্ষ আমাৰ বেদব্ৰত বৰা ডাঙৰীয়া, আমাৰ জিলা সভাপতি গোপাল শৰ্মা ডাঙৰীয়া প্ৰমুখ কৰি মোৰ ভগ্নী, ইয়াতে বহি থকা আটাইজন মিডিয়াকে ধৰি সকলোকে মই নমস্কাৰ জনাইছো। অন্নখন এই থলীত হৈ থাকে, আমি আহি থাকো। অন্নখন কৰাটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক আমাৰ এটা অধিকাৰ। কিন্তু আমি কাৰ আগত এই প্ৰতিবাদ কৰিছো? আমি এনেকুৱা এজন মানুহৰ সন্মুখত প্ৰতিবাদ কৰিছো যিজনে প্ৰতিবাদৰ ভাষা বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ এটাই কথা আপোনালোকক মই সদায় কৈ আছো, মই প্ৰত্যেকটো ফেচবুক পোষ্টতে হওক বা কথাতে কওঁ, হাল এৰি শিয়াল খেদা যদি মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত আছে, এইজন মানুহ আছে, এওঁ হাল এৰি শিয়াল খেদিছে। তাৰ অৰ্থটো কি? যিজন মানুহে ৰাজধৰ্মৰ প্ৰধান কামটো কি? ৰাজধৰ্মৰ প্ৰধান কাৰণটো হৈছে মানুহক মানৱ সম্পদ গঢ় দিয়া, খাদ্য, বস্ত্ৰ, অন্ন, বাসস্থান এইবিলাক যোগাৰ দিয়া, আৰু ইয়াৰ অৰ্থত কাম কৰাটো হৈছে ৰাজধৰ্ম। আৰু এতিয়া মুখ্যমন্ত্ৰী ৰাজধৰ্ম কি হৈছে? আৰু ৰাইজে কিন্তু বহু কথা বুজি নোপোৱা হৈছে। আমাৰ এতিয়া সবতছে দুৰ্ভাগ্যজনক কথাটো হৈছে, আমাৰ শিক্ষকসকলে যেতিয়া আন্দোলন কৰে, ৰান্ধনীসকলে তাত ছাপোৰ্ট নকৰে। ৰান্ধনী সহায়িকাসকলে যেতিয়া আন্দোলন কৰে, বেলেগে ভাবে যে এইটো ৰান্ধনী সহায়িকাহে আন্দোলন কৰিছে, আমি তাত আন্দোলনত প্ৰতিবাদ নকৰো। বুলডোজাৰ লগাই যেতিয়া ঘৰ ভাঙে, মোৰ ঘৰ ভঙা নাই, গতিকে বেলেগৰ বুলডোজাৰত ঘৰ ভাঙিছে, মই তাত সমৰ্থন নকৰো। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে ডিভাইড এণ্ড ৰুল পলিচি, যিটো ব্ৰিটিছে কৰিছিলে, ভাগ ভাগ কৰা। গোটেই অসমীয়া সমাজখনক হিমন্ত বিশ্ব শৰ্মাই কি কৰি পেলালে? ভাগ ভাগ কৰি পেলালে। পেলালে নে নাই? আজি য'ত শিক্ষা যদি নাথাকে, স্কুল যদি নাথাকে, আজি অপ্ৰাদেশিকৃত যিসকল বিদ্যালয় আছে, যিবিলাক শিক্ষক আছে, হিমন্ত বিশ্ব শৰ্মাই খুব ফুটনি মাৰি কয়, কালিৰ পৰা বোলে ভূটানত গৈ বহি আছে, চবতে 1 নম্বৰত থাকিব বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যদি সঁচা অৰ্থত যদি স্বাভিমান আৰু লাজ আছে, শিক্ষক সমাজক ভুলন্তিত কৰি এনেকে প্ৰতিবাদ আৰু অন্নখনত বহুৱাটো সবতছে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক কথা। মই ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো, শিক্ষামন্ত্ৰী হৈ আছে নে নাছেনে নাজানো, কাৰণ চব কথা হিমন্ত বিশ্ব শৰ্মাই কয়। কাৰণ সিদিনাখন আকৌ কেইজনমান মন্ত্ৰী দিলে, হিমন্ত বিশ্ব শৰ্মাই পিছদিনাখনে কলে যে মন্ত্ৰীয়ে মাত মাতিব নোৱাৰিব, এতিয়া নামকেও আছে মন্ত্ৰী। অপদাৰ্থ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক কৈছো, মই বেয়া পাইছো অপদাৰ্থ বুলি কবলৈ, কিন্তু আজি ৰণোজ পেগু ডাঙৰীয়াৰ নৈতিক দায়িত্ব আছে নে নাই? তেওঁ অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়ি আহিছিলে নে নাই? তেওঁ অপ্ৰদৰ্শিত বিদ্যালয়বিলাক দেখিছিলে নে নাই? শিক্ষকসকলক তেওঁ দেখিছিলে নে নাই? আজি অতি চৰম নিলজ্জ ভাৱে 3 দিন ধৰি ইয়াত শিক্ষক সমাজে প্ৰতিবাদ কৰি আছে, অন্নখন কৰি আছে, হস্পিটেলাইজ হৈছে। আজি শিক্ষামন্ত্ৰীৰ দায়িত্ব কি হব লাগিছিলে? অন্নখনৰ প্ৰথম দিনাখনে আহি অন্নখন বাতিল কৰাই আপোনালোকৰ লগত আলোচনাত বহি তেওঁ এক সিদ্ধান্ত লব লাগিছিলে। সিদ্ধান্ত লব নোৱাৰা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক কৈছো, নৈতিকতাৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাৰ কাঠপুতলা হৈ কাম কৰাতকৈ আপুনি মন্ত্ৰীৰ পৰা পদত্যাগ কৰক। এনেকুৱা মন্ত্ৰী থকাৰ একো কাম নাই। এনেকুৱা মন্ত্ৰী থাকি এই ৰাইজৰ তেজ খোৱা টকা পইচাৰে ৰঙা লাইটৰ গাড়ী চলাই এনেকুৱা মেৰুদণ্ড নথকা শিক্ষামন্ত্ৰী থকাতকৈ তেওঁ পদত্যাগ আমি দাবী কৰাটো উচিত। মই সেয়ে আপোনালোকক এটা কথা কৈছো, আজি স্বচ্ছলৰ পৰা অসমৰ সমূহ ৰাইজকলৈ এটা আহ্বান জনাইছো। আমি আজিকালি খুব ছেডিষ্টিক প্লিজাৰ লওঁ। আমাৰ কথা হৈছে, মোৰ যদি দৰমহা সোমাই আছে, কাৰ দৰমহা সোমোৱা নাই সেইটো মোৰ কনচাৰ্ণ নহয়। এনেকে হলে হব জানো অসমখন? এনেকে হলে ভৱিষ্যত হব? আজি দুৰ্ভাগ্যজনক কথা, আজি সকলোৱে কৈ আছে আপোনালোক বিৰোধীত আছে, আপোনালোকে সকলো কথা আপোনালোকে বিৰোধ কৰে। মই আপোনালোকক এটা কথা কৈছো, হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিছো বুলি ক্ৰেডিট লয়, কিন্তু অসমত স্বাধীনতাৰ পিছত যিমানবিলাক চাকৰিয়াল আছে, যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, কংগ্ৰেছৰ দিনত দিয়া নাছিলে নেকি? 26,000 শিক্ষকক একেলগে টেট শিক্ষকক তৰুণ গগৈ ডাঙৰীয়াই এপইণ্টমেণ্ট দিয়া নাছিলে নেকি? হিমন্ত বিশ্ব শৰ্মাই কয় মই এখন তামোল নোখোৱাকৈও চাকৰি দিছো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যদি এখনো তামোল নোখোৱাকৈ চাকৰি দিছে, গুৰুজ্যোতিৰ ঘৰত 5টা APSC কিয় এতিয়াও তদন্ত কৰিবলৈ সাহস হোৱা নাই?
এইবোৰ প্ৰশ্ন আমি কিন্তু ক'ব লাগিব। এই কথাবিলাক আপোনালোকৰ অন্বেষণৰ লগত জড়িত হৈ আছে। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে প্ৰত্যেকটো আন্দোলন মষিমূৰ কৰিবৰ কাৰণে দুই এজন আন্দোলনৰ নেতাক তেওঁ হাত কৰি লৈ আন্দোলনবিলাক নষ্ট কৰি দিয়ে। মই সেয়ে আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ জালত কোনেও ভৰি নিদিব। আমি সকলো ঐক্যবদ্ধ ভাৱে থাকিব লাগিব। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে, দলপতি ডাঙৰীয়া আমাৰ বিৰোধী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ইতিমধ্যে বেদব্ৰত বৰা ডাঙৰীয়াই কৈছে আপোনালোকৰ প্ৰত্যেকটো স্বচ্ছলত বহাইছো আমি কিন্তু বিধানসভাত লৈ যাওঁ আৰু লৈ গৈ পেলাই বিধানসভাত তেওঁলোকে উত্থাপন কৰে। যিহেতুকে আমাৰ হাতত ক্ষমতা আজি তাৰিখত নাই, গতিকে আমাৰ চৰকাৰ আহিলে নিশ্চয় আপোনালোকে আপোনালোকৰ যি ন্যায্য প্ৰাপ্য ঘূৰাই পাব। আজি দুৰ্ভাগ্যজনক কথা, আজি কেৱল যে আপোনালোকে ইয়াৰ শিক্ষকৰ অপ্ৰদেশিকৃত শিক্ষকসকলে বিনা বেতনে গোটেই জীৱন যৌৱন পাৰিশ্ৰমিক আপোনালোকে দি আজি অন্নখনত বহিবলগীয়া হৈছে, আৰু তাৰ বিপৰীতে সেইফালেতো বেতন পোৱাই নাই। 23,73,544 ঘৰ মানুহত স্মাৰ্ট মিটাৰ লগাই কিন্তু এই অপ্ৰাদেশিকৃত শিক্ষকৰ ঘৰৰ পৰাও তেওঁলোকে স্মাৰ্ট মিটাৰৰ মাধমাৰ দিছে। আপোনালোকে খেয়াল ৰাখিছেনে নাই? আজি বস্তুৰ ইমান অত্যাৱশ্যকীয় সামগ্ৰীৰ বস্তুৰ দাম বৃদ্ধি হৈছে, দৰমহা দিব পৰা নাই, কিন্তু তেল চাউল দালিটো কিনি খাবলগীয়া হৈছে। গতিকে আজি যুৱ সমাজৰ হাতত চাকৰি নাই, মাতৃ সমাজৰ হাতত আজি কোনো ব্যৱস্থা নাই। আমি একেচৰে ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই স্কুল প্ৰাদেশিকৰণ কৰিব নোৱাৰে। মই আজি স্বচ্ছলত ক'লো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষমতা নাই। টেটুৰ গুৰিলৈকে ধাৰ লৈছে, 1,56,900 কোটি টকা ধাৰ ললে, আৰু আপোনালোকক দৰমহা দিয়াৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। যেনেকে মোদীয়ে কৈছিলে বঢ়িয়া বস্তৰ বান্ধকে হাম নিকাল যায়েংগে, হিমন্ত বিশ্ব শৰ্মাৰ এদিন ধাৰৰ বুজাত অসমৰ ৰাইজক কঙাল কৰি তেওঁ পলাব লাগিব। এই কথাটো মনে মনে ৰাখক মনত। সেয়ে মই আজি স্বচ্ছলৰ পৰা শিক্ষক সমাজে হওক, যুৱ সমাজে হওক, ব্যৱসায়িক গোষ্ঠীয়ে হওক, যিসকল মহিলা আছে প্ৰত্যেককে আজি হাত জোৰ কৰি অনুৰোধ কৰিছো, আহক আমি প্ৰতিবাদ কৰো যে হিমন্ত বিশ্ব শৰ্মাই যাতে আৰু ধাৰ ল'ব নোৱাৰে। ধাৰ লৈ লৈ আজি এনেকুৱা এটা কংগাল ব্যৱস্থালৈ গৈছে, এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিবলগীয়া হৈছে। যোৱা সপ্তাহত 1730খন স্কুল পুনৰ বন্ধ কৰা হ'ল। খবৰ অসমৰ বাকী সমৰ্থকসকল, মই বিজেপিৰ সমৰ্থকসকলক পোনপটীয়াভাৱে আজি সুধিব বিচাৰিছো যে ঘৰত আপোনালোকৰ কৰবাত কাৰোবাৰ দৰমহা সোমাই আছে, কাৰোবাত কৰবাৰ হিমন্তৰ কমিশ্যন সোমাই থকা মানুহখিনি আপোনালোকে এই কথা ভাবিছেনে যে আজি তাৰিখত এটা গেষ্ট্ৰিক টেবলেটৰ দাম 42% বৃদ্ধি হ'ল। 18 টকাৰ তলত এটা গেষ্ট্ৰিকৰ টেবলেট পাবলৈ নাই, আৰু তাৰ বিপৰীতে আজি শিক্ষকসকলে কিন্তু ইয়াত অন্বেষণ কৰি নিজৰ বেতন আৰু প্ৰাপ্য সন্মানটোৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ সময়, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি এটা গোষ্ঠীয়ে যদি প্ৰতিবাদ কৰিছে, আনটোৰ যদি কামটো হৈ গৈছে, আকৌ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তিৰ পৰা পইচা বিচাৰিছো নেকি? নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো আমি পৰিশ্ৰম দিছো, আমি কৰ কাটল দিছো, আমি আপোনালোকক ৰাজ সাহায্যত বিচৰা নাই, আমাৰ কৰ কাটলৰ আমি প্ৰাপ্য আমি বিচাৰিছো। গতিকে প্ৰাপ্য নিদিয়া পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতিজন নাগৰিকে ঘেৰাও কৰা উচিত যে ধাৰৰ বোজাত অসম কক বগাইছে, ধাৰৰ বোজাত শিক্ষক সমাজে আজি তাৰিখত বেতনটো পোৱাই নাই, কিন্তু আজি তাৰিখত ৰেচনৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ফিজ দিবলৈ হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। সেয়ে মই সকলোকে আহ্বান জনাইছো যে আমি সকলোৱে ৰাজনৈতিকভাৱে সজাগ হৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজক লৈ যি হঠকাৰী সিদ্ধান্ত লৈছে, অসমৰ শিক্ষক সমাজক যি অংগুষ্ঠ দেখাই এফালৰ পৰা অসমৰ স্কুলবিলাক বন্ধ কৰিছে, অপ্ৰাদেশিত শিক্ষকসকলক বিনা বেতনে যি নিৰ্যাতন চলাইছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে সমগ্ৰ অসমৰ সুধী সমাজক আহ্বান জনাই মই আপোনালোকৰ যি এই আন্দোলন তাৰ প্ৰতি কংগ্ৰেছ দলৰ হৈ আমি পূৰ্ণ সমৰ্থন জনাই আমাৰ চৰকাৰ আহিলে আপোনালোকৰ যি ন্যায্য প্ৰাপ্য আছে, আৰু বেছি দিন নাই, আৰু 15-16 মাহৰ পিছত চৰকাৰ বদলি হ'ব। মই ৰাইজক এটাই অনুৰোধ জনাইছো, নিৰ্বাচনৰ আগদিনাখনৰ
500 টকীয়া দাম কমিয়াত অসমখন যাতে হিমন্ত বিশ্ব শৰ্মাক বিকিবলৈ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ হাতত দি নিদিয়ে তাৰ প্ৰতি আহ্বান জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম।